যেতিয়া তেওঁ গান গাই আছিলে বাৰ্লিনত তেতিয়া তেওঁ দেখিছিলে হাজাৰ হাজাৰ দৰ্শক তাৰ মাজতে দেখিছিলে প্ৰায় তোমাৰ এইজৰা এজন ল'ৰা হ'ব নিগ্ৰো ল'ৰাজন তেওঁক হেণ্ডকাপ লগাই পেলাই পুলিচে থিয় কৰাই থৈছে তেওঁ ভূপেন দাই সুধিলে ল'ৰাজনক এনেকৈ কিয় থৈছে তাৰপিছত মানে তেওঁ অফিচাৰজন আহি পেলাই ক'লে ভূপেন দাক মঞ্চত উঠি পেলাই ক'লে যে তেওঁ বিদ্ৰোহী গীত হেৰি কৰে এনেকুৱা ধৰণৰ কথা ক'লে ৰিভলিউচনাৰী ছং গায় আৰু সেইকাৰণে তেওঁক ইতিমধ্যে মানে ফাঁচীৰ হুকুম জাৰি কৰা হৈছে আৰু খুব সোনকালে তেওঁৰ হেৰি হ'ব আৰু তেওঁৰ শেষ ইচ্ছা আছিলে যে ভূপেন হাজৰিকাৰ লগত তেওঁ মঞ্চত উঠি এটা গান গাব আচ্ছা তেওঁ ভূপেন দাই মাতি পঠিয়ালে তেওঁ মাতি পেলাই তেওঁ উই আৰ অন দ্য চেম বোট ব্ৰাদাৰ গালে গোৱাৰ পিছত তেতিয়া মানে ভূপেন দাই যিমান মানুহ আছিলে সকলোকে ৰিকুৱেষ্ট কৰিলে যে এইজন শিল্পীক জীয়াই থাকিবলৈ দিয়ক আপোনালোকে আমি সকলোৱে হেৰি কৰোঁ গোটেই মানুহে সেই চৰকাৰখনলৈকে তেনেকৈ মানে হেৰি কৰিলে যে হেৰি কৰিব লাগে জীয়াই থাকিবলৈ দিব লাগে তেওঁলোকক সেইটো খাৰিজ কৰিব লাগে তেনেকৈ তাৰ কিছুদিনৰ পিছত ভূপেন হাজৰিকালৈ এখন চিঠি আহিছিল চিঠিখনত লিখিলে তেওঁ মানে ভূপেন হাজৰিকাক ধন্যবাদ দি পেলাই সেই চৰকাৰে লিখিলে যে আপোনালোকৰ ৰিকুৱেষ্ট আমি ৰক্ষা কৰিলোঁ তেওঁক আমি মানে হেৰি নকৰিলোঁ ফাঁচি দিয়াটো তেওঁক খাৰিজ কৰি পেলাই তেওঁ যাৱজ্জীৱন কাৰাদণ্ড দিয়া হৈছে আৰু তেওঁ ইয়াৰ পৰাই গান টান তেওঁ চৰ্চা কৰি থাকিব পাৰে সেইটো ইমান পাৱাৰফুল আছিলে ভূপেন দা নিৰ্মোহ বিশ্লেষণ সত্যৰ অন্বেষণ দুৰ্নীতি আৰু লুণ্ঠনৰ অকথিত কাহিনীৰ সৈতে প্ৰতি দেওবাৰে নিশা 8 বজাত বিৰিঞ্চি কাশ্যপৰ সৈতে অদম্যৰ বুকুত কিছু আলাপ কিছু চিন্তা চাবলৈ নাপাহৰিব।